প্ৰথমতে মই আমাৰ যিখিনি নিউজ চেনেল আছে চৰকাৰক মই ধন্যবাদ জনাওঁ। আচলতে প্ৰথম কথা হ'ল আমাৰ আজি ওদালগুৰি জিলা কোচ ৰাজবংশী কৃষি দলৰ উদ্যোগত যি আজি 5দিনীয়া কোচ ৰাজবংশী লোকনৃত্য কৰ্মশালাৰ আয়োজন কৰিছে, খুব ভাল কথা। যিটো একটা জনগোষ্ঠী আমি বাছি থাকিব লগা হ'লে প্ৰথমতে আমাৰ লোক সংস্কৃতি লাগিব। আমাৰ লোক সংস্কৃতি, লোকনৃত্য, আমাৰ সাজপাৰ যেতিয়া বাছি থাকিব তেতিয়াহে আমাৰ এটা জনগোষ্ঠী পৰিচয় থাকে। গতিকে সেইটো মহৎ উদ্দেশ্যলৈ আগবাঢ়িছে আমাৰ কোচ লোকনৃত্য কৃষি দলৰ উদ্যোক্তাসকলে। প্ৰথম আমি পৰিচয় দিব লগা হ'লে আমাৰ কৃষ্টিটো বাছি ৰাখিব লাগিব। গতিকে আজি যিটো 5 দিনত আমি যিটো কৰ্মশালা কৰিলোঁ, আজি ইয়াতে আমি আচলতে ইমান ভাবা নাছিলোঁ ইমান মানুহ হ'ব বুলি। কিন্তু আজি মানে গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ওৰাঙৰ পৰা আহিছে, বহুকেইখন জিলাৰ পৰা মানে আঞ্চলিকৰ পৰা আহি আমাৰ এইখানে নৃত্যত অংশগ্ৰহণ ভাগ লৈছে। আৰু কম সময়ত আমাৰ মানুহখিনিয়ে আমাৰ নৃত্যখিনি যেনেকৈ শিকালোঁ অতি কম সময়ত ল'ব পাৰিছে। আজি কম সময়ত এটা নৃত্য শিকিব লগা হ'লে বহুত সময় লাগে। 5 দিনত মোটামুটি তথাপিও 4টা নৃত্য আমাৰ কুচান, গোৱালনী, হুদুম, কাৰ্তিকা নৃত্য কৰা হ'ল। এনেকৈ ভাল লাগিল, মানুহখিনি বহুত আগ্ৰহী, ইমান বহুত দূৰৰ পৰা কষ্ট কৰি আহিছে ইয়াতে। ময়ো আজি ইহঁতক শিকিবৰ কাৰণে যদিও পৰিশ্ৰম হৈছে, মানে পৰিশ্ৰম হৈছে বুলি ভাবা নাই, যথেষ্ট ভাল লগাৰ কাৰণে আচলতে সেইখিনি বস্তু কৰিব পাৰিছোঁ। আৰু সঁচাকৈ আজি আমাৰ যিখিনি মানুহ হৈছে আমাৰ সাজপাৰখিনি পিন্ধি পৰিধান কৰিছে, আজি পৰিধান কৰি আমাৰ যিখিনি আমাৰ অলংকাৰ সেইখিনিও পৰিধান কৰিছে। গতিকে আমি পৰিচয়টো হ'ল আমাৰ এই লোকনৃত্য গানৰ মাজতে আমাৰ জাতিটোক বাছি ৰাখিব লাগিব, আগুৱাই লৈ যাব লাগিব। আৰু লগতে আমাৰ অকল কুচান, গোৱালনী, হুদুম, কাৰ্তিকা নহয়, আমাৰ শিকিব লগা বহুত আছে। আৰু তাৰ লগতে আমাৰ বাচিপুৰা নৃত্য আছে, বাছ নৃত্য আছে, সোণাৰাই আছে, এনেকৈ 29টামান আইটেমৰ আমাৰ নৃত্য আছে আৰু লোকগান আছে। গতিকে মই ধন্যবাদ জনাওঁ আমাৰ যিখিনি উদ্যোক্তাই আজি উদ্যোগ লৈছে, এনেকৈ যাতে আকৌ আগবাঢ়ি যাব পাৰে বা জেগাই জেগাই আৰু হওক এনেকুৱা কৰ্মশালা। এই কৰ্মশালা যোগেদি আমি আমাৰ যিখিনি উঠি অহা মানুহ আছে তাতে সিহঁতক দেখাব পাৰোঁ আমাৰ নৃত্যটো কি, আমাৰ বাদ্যযন্ত্ৰ কি। অকল নৃত্য নহয়, আমাৰ বাদ্যযন্ত্ৰও আছে, ঢোল, বাঁহী, দতৰা, জুৰি, চাৰিন্দা। আজি ইয়াতে এটা মহৎ কাম কৰিছে কি, আমাৰ অকল চবতে আমি ৱৰ্কশ্বপ কৰোঁ অকল নৃত্যৰ, কিন্তু ইয়াতে আমি কৰিছোঁ কি নৃত্যৰ লগতে গান। আজি মহিলাসকলে, গোটেই মহিলাসকলে আহি 20জনী 25জনী মহিলা একেলগে গান গাইছে, তো বাদ্যযন্ত্ৰ ঢোল একেলগে বজাইছে, বাঁহী বজাৰ চেষ্টা কৰিছে, সৰু সৰু ল'ৰা ছোৱালী মানে উঠি আহিছে। এইটো এটা ভাগ্য ভাল। আমি এনেকৈ সিহঁতক শিকাব পাৰিলে, শিক্ষাটো দিব পাৰিলে ভৱিষ্যত প্ৰজন্মই আৰু সিহঁতৰ পৰা শিকিব পাৰিব। গতিকে এনেকৈ আমাৰ কালচাৰবিলাক আগুৱাই লৈ যাব লাগিব। তাৰমানে ইয়াতে মোটামুটি আমাৰ 500+ আছে। গোটেইখিনি আচলতে আমাৰ বিনামূলীয়া নহয়, গোটেইখিনিৰ পৰা এটা নিম্ন মূল্য বৰঙণি লোৱা হৈছে। কাৰণ বৰঙণি নল'লে কি হয়, মানুহখিনি বস্তুটো গুৰুত্ব কমকৈ দিয়ে আৰু যিকোনো বস্তু এটা ক'লে খৰচাও আছে। আৰু যেতিয়া নেকি এটা বৰঙণি দি বস্তুখিনি শিকিব আহিব, তেতিয়া এটা সেই বৰঙণিৰ কাৰণে মানুহটো কি হয় মানে চিৰিয়াছভাৱে বস্তুখিনি শিকি লয়। আৰু যেতিয়া নেকি এটা কৰ্মশালা এনেই বিনামূলীয়া হৈ যাব, তেতিয়া আহিব, যাব লাগে যাওঁ, আহিব লাগে আহিছোঁ, সেনেকৈ আৰু সিহঁতে নিম্ন একটা বৰঙণি লৈছে। ভাল লাগিছে, বহুত যথেষ্ট ভাল লাগিছে। হয়, আমাৰ ইতিমধ্যে আমাৰ প্ৰথম বিহু নৃত্য হৈ গ'ল আমাৰ বিশ্ব ৰেকৰ্ড। তাৰপিছতে ঝুমুৰটো হ'ল, তাৰপিছতে বাগৰুম্বাটো অলৰেডি হৈ গ'ল। আমাৰ সৌভাগ্য, ইতিমধ্যে আমাক অসম চৰকাৰৰ পৰা আমাৰ হেমন্ত মামাই কথা দিছে যে এইবাৰ আমি কোচ ৰাজবংশী লোকনৃত্যটো আমি বিশ্ব ৰেকৰ্ড কৰিম বুলি আমাক বিশ্ব দৰবাৰত কিবা কৰিব বুলি আমাক আশা দিছে। আৰু নিশ্চয় হ'ব, এই হয়তো ইলেকশ্যনৰ আগে পিছে হ'ব, আগতো নহয়, পিছত হ'ব। যিকোনো বস্তু কৰিব সময় লাগে, খৰচ লাগে। কিন্তু বাগৰুম্বাটো হৈ গ'ল কেইদিনমান আগতে। এতিয়া আমাক জনাইছে এইবাৰ আমাক কোচ লোকনৃত্যটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব। সেইটোলৈ নহয়, এইটো আমাৰ এতিয়া বহাগ আছে, বহাগৰ আগে এতিয়া অসমীয়া মানুহখিনি বিহু নৃত্য কৰ্মশালা কৰিব। আমাৰ যিটো নিজস্ব একটা আমাৰ লোকনৃত্য আছে বা নিজস্ব আমাৰ বিচুৱা উৎসৱ আছে, সেই বিচুৱা উৎসৱক উদ্দেশ্যি আমি যাতে গোটেই অঞ্চলতে বিচুৱা উৎসৱ কৰিব পাৰোঁ। আৰু সেই বিচুৱা উৎসৱ কৰিলেহে আমাৰ যিখিনি নিজৰ কলা কৃষ্টি সেইখিনি বস্তু আমি তাৰ পৰা
প্ৰদৰ্শন কৰিব পাৰিম আৰু তেতিয়াহে জীয়াই থাকিব কাৰণ এনেকৈ অকল ৱৰ্কশ্বপ কৰিলে নহ'ব আজি ৱৰ্কশ্বপ কৰিলোঁ বা কৰ্মশালা কৰিলোঁ আজি শেষ কৰোঁ মানুহখিনি বহি যাব গতিকে আমি এই বহাগৰ দিনত যেনেকৈ অসমীয়াখিনি বিহু কৰিব বড়োখিনিয়ে বৈশাগু কৰিব প্ৰত্যেকটো জনগোষ্ঠীৰ নিজে নিজে একটা পৰম্পৰা একটা কিবা আছে আমাৰো ঠিক তেনেকৈ কোচ ৰাজবংশীৰ বিশ্ব উৎসৱটো আছে গতিকে সেই বিশ্ব উৎসৱ উদ্দেশ্যি আমি কৰ্মশালা আয়োজন কৰিছোঁ আৰু নেক্সট পৰ্যায়ত আমি এই বিশ্ব দৰবাৰত যোৱাৰ কাৰণে সেইটো প্ৰচেষ্টা হাতত লৈছোঁ অলৰেডি আমাৰ কালচাৰ ছ'চাইটি আছে কোকৰাঝাৰৰ তাৰ থ্ৰুদি আমি অলৰেডি চৰকাৰৰ ওচৰত আলোচনাও হৈছে আমাক জনাইছেও সেইটো নেক্সট পৰ্যায়ত আমি সেইটো কাম আৰম্ভ কৰিম আৰু